মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সামপিডিয়া অসম চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো দ্বাদশ শ্ৰেণীৰ অসমীয়াৰ এটি পাঠ যিটোৰ নাম হৈছে চিঠি। আহা ছাত্ৰ-ছাত্ৰীসকল আজি চিঠি নামৰ পাঠটোৰ প্ৰশ্নোত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰোঁ। ইতিমধ্যে মই দ্বাদশ শ্ৰেণীৰ পলিটিকেল সায়েন্স আৰু এডুকেশ্যনৰ ভিডিঅ' তোমালোকলৈ আগবঢ়াইছো। তোমালোকে যদি ভিডিঅ'সমূহ চোৱা নাই মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাব পাৰিবা। আহা আজি এই পাঠৰ প্ৰশ্নোত্তৰসমূহ চাওঁ। ১ নম্বৰ অতি চমু প্ৰশ্ন, চিঠি গল্পটো শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? উত্তৰ, চিঠি গল্পটো শিলভদ্ৰৰ চিঠি আৰু অন্যান্য গল্প সংকলনখনৰ পৰা লোৱা হৈছে। ২ নম্বৰ শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ, শিলভদ্ৰই মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ৩ নম্বৰ কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল? উত্তৰ, ভূদেৱ চৌধুৰীয়ে তেওঁ বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে অপেক্ষা কৰি আছিল। ৪ প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল? উত্তৰ, প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক দিছিল প্ৰশান্ত শৰ্মাৰ ভতিজাকে। ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল? উত্তৰ, পৰিবাৰৰ পৰা অহা চিঠি ল'বৰ বাবে ভূদেৱ চৌধুৰী টিংখঙলৈ গৈছিল। এইবাৰ আহিছো তোমালোকৰ চমু প্ৰশ্নলৈ। ১ চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে? উত্তৰ, গল্পটোৰ মতে ভূদেৱ চৌধুৰীলৈ চিঠি আহিবলগীয়া অসংখ্য বন্ধু বান্ধৱ বা আত্মীয় কুটুম নাই। তথাপিও তেওঁ পৰিবাৰ গাঁৱৰ ঘৰত থকা সময়ছোৱাত পত্নীৰ পৰা অহা চিঠিৰ বাবে অপেক্ষা কৰা আৰু শেষৰ ফালে বন্ধুৱে প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা গল্পটোত উল্লেখ আছে। ২ নম্বৰ শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা। উত্তৰ, সাহিত্য কৰ্মৰ স্বীকৃতি হিচাপে শিলভদ্ৰই কেইবাটাও বঁটা লাভ কৰে। তাৰ ভিতৰত উল্লেখযোগ্য দুটা বঁটা হৈছে মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে অসম উপত্যকা সাহিত্য বঁটা। ৩ নম্বৰ ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল? উত্তৰ, চাকৰি বা কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত মানুহে সাধাৰণতে কিছু নিসংগ অনুভৱ কৰে। কৰ্মব্যস্ততা শেষ হোৱাৰ পাছত মানুহ খুবেই উদাসীন অকলশৰীয়া অনুভৱ কৰে। সেই সময়ত মানুহজনক আনন্দ দান কৰে অতীতৰ স্মৃতিৰ ৰোমন্থনে আৰু সেই মুহূৰ্ততে মনে মিলা বন্ধুৰ সান্নিধ্য অনুভৱ হয়। ভূদেৱ চৌধুৰীৰো তেনে অনুভৱ হৈছিল। একালৰ অন্তৰংগ বন্ধু প্ৰশান্তলৈ মনত পৰি তাৰ খাৰ খবৰ ল'বলৈ এখন চিঠি লিখিছিল। ৪ নম্বৰ কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁ চিঠি কিয় মূল্যৱান? উত্তৰ, কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে। এগৰাকী বিশ্ববিখ্যাত নোবেল বঁটা প্ৰাপ্ত সাহিত্যিকৰ কলমেৰে নিগৰা প্ৰতিটো শব্দই মূল্যৱান। তেনে বিশ্ববিখ্যাত সাহিত্যিকৰ গৰাকীৰ কাৰোবাৰ চিঠিৰ প্ৰত্যুত্তৰ লিখি এষাৰি বাক্য নিশ্চয় মূল্যৱান হ'ব। চিঠিৰ শব্দবোৰতে সেই মহান ব্যক্তিৰ গৰাকীৰ সান্নিধ্য লাভ কৰা যেন গৌৰৱ বোধ হয়। সেয়ে তেখেতৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে। ৫ নম্বৰ বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ'ল? উত্তৰ, চিঠি হৈছে যোগাযোগৰ এক মাধ্যম। আগৰ দিনত নিজৰ আত্মীয় কুটুম বন্ধু বান্ধৱ আদিৰ খা খবৰ লোৱা আৰু নিজৰ অনুভূতি প্ৰকাশৰ উৎকৃষ্ট মাধ্যম আছিল চিঠি। কিন্তু বৰ্তমান সময়ত মোবাইল ফোন ইণ্টাৰনেট আদিয়ে চিঠিৰ ঠাই অধিকাৰ কৰি ল'লে। এই আধুনিক যোগাযোগৰ মাধ্যমসমূহৰ দ্বাৰা নিমিষতে পৃথিৱীৰ যিকোনো ঠাই মানুহৰ লগত যোগাযোগ সম্ভৱ হৈ উঠিল। গতিকে
এক দীঘলীয়া সময়ৰ প্ৰয়োজন হোৱা চিঠিৰ প্ৰাসংগিকতা বৰ্তমান সময়ত কমি গ'ল। এবাৰ আহিছো তোমালোকৰ দীঘল প্ৰশ্নলৈ। 1. শিলভদ্ৰৰ সাহিত্যকৃতিৰ চমু পৰিচয় দিয়া। উত্তৰ: শিলভদ্ৰ এগৰাকী সুনিপুণ চুটিগল্প লেখক। সাহিত্য ৰচনাৰ বাবে ৰেৱতী মোহন দত্ত চৌধুৰীয়ে শিলভদ্ৰ ছদ্মনাম গ্ৰহণ কৰে। শিলভদ্ৰই সাহিত্যিক জীৱন আৰম্ভ কৰে উপন্যাস ৰচনাৰে। তেখেতৰ প্ৰথম উপন্যাস সংকলন মধুপুৰ আৰু তৰংগিনী প্ৰকাশ পায় 1971 চনত। পৰৱৰ্তী সময়তো তেওঁ উপন্যাস ৰচনা কৰে যদিও গল্পকাৰ হিচাপে অধিক খ্যাতি অৰ্জন কৰে। তেখেতৰ প্ৰথম গল্প সংকলন বাস্তৱ প্ৰকাশ পাইছিল 1975 চনত। ইয়াৰ পিছত তেখেতে 20খনৰো অধিক গল্প সংকলন প্ৰকাশ পায়। তাৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হৈছে কোনো ক্ষোভ নাই, সমুদ্ৰ তীৰ, তৰুৱা কদম, উত্তৰণ, দায়িত্ব আৰু অন্যান্য গল্প, আকৌ মধুপুৰ, মধুপুৰ বহুদূৰ, তৰ্পণ, চিঠি আৰু অন্যান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং ইত্যাদি। শিলভদ্ৰই ৰিপভান উইকলন আৰু কেইটামান গল্প আৰু ৰূপান্তৰ নামৰ 2খন গ্ৰন্থ অনুবাদ কৰিছিল। সৰল ভাষা আৰু মেদহীন বৰ্ণনাই তেখেতৰ চুটিগল্পসমূহক সুপাঠ্য কৰি তোলে। একোটা সৰু ঘটনাকে বিষয়বস্তু হিচাপে লৈ তেখেতে গল্প সৃষ্টি কৰে যদিও তাৰ মাজতেই অসাধাৰণত্ব প্ৰকাশ পায়। এইজন সুনিপুণ গল্পকাৰে নিজৰ সাহিত্যিক প্ৰতিভাৰ বাবে ভালেমান বঁটা পাবলৈ সক্ষম হয়। 2 নম্বৰ, চিঠি চুটিগল্পটিৰ কাহিনীভাগ চমুকৈ তোমাৰ নিজৰ ভাষাত লিখা। উত্তৰ: চিঠি চুটিগল্পটি প্ৰখ্যাত গল্পকাৰ শিলভদ্ৰৰ এক অনুপম সৃষ্টি। আপোনজনৰ পৰা একোখন চিঠি পোৱা বা চিঠিৰ অপেক্ষাত থকা আৱেগমধুৰ অনুভূতিবোৰ গল্পকাৰে অতি সুন্দৰকৈ ফুটাই তুলিছে। গল্পটোৰ কাহিনীভাগ চমুকৈ এনেধৰণৰ: চাকৰি বা কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত মানুহে কিছু অকলশৰীয়া অনুভৱ কৰে। তেনে সময়ত পুৰণি মনে মিলা বন্ধুৰ সান্নিধ্যই আনন্দ প্ৰদান কৰে। বন্ধুৰ পৰা যদি আন্তৰিকতা আৰু আগ্ৰহপূৰ্ণ সঁহাৰি লাভ কৰা যায় তেন্তে সেই আনন্দ দুগুণে বৃদ্ধি পায়। নিজৰ পুৰণা বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখি ভূদেৱ চৌধুৰীয়ে তেনেকৈয়ে আনন্দ অনুভৱ কৰিছে। প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে অপেক্ষা কৰি ভূদেৱ চৌধুৰীয়ে প্ৰত্যেক দিনাই অধীৰ হৈছে। কিন্তু শেষত খবৰ পালে প্ৰশান্ত শৰ্মা ঢুকাল। শৰ্মাৰ ঘৰত খবৰ ল'বলৈ গৈ ভূদেৱ চৌধুৰীয়ে গম পালে যে মৃত্যুৰ আগতে প্ৰশান্ত শৰ্মাই তেওঁ চিঠিখন পাইছিল আৰু চিঠিখনে ঘৰখনত এটা আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছিল। আনকি প্ৰশান্ত শৰ্মাৰ চিঠিৰ উত্তৰ লিখি পঠাবলৈ এটা লেফাফাও আনিছিল। কিন্তু তেওঁ চিঠি লিখা নহ'ল। এই কথাখিনি গম পাই ভূদেৱ চৌধুৰী শোকাতুৰ হৈ পৰিছিল। তেওঁ অলস মুহূৰ্তত অপৰিকল্পিতভাৱে লিখা চিঠিখন প্ৰশান্ত শৰ্মাৰ বাবে ইমান মূল্যৱান আছিল বুলি জানিব পাৰি ভূদেৱ চৌধুৰী আৱেগিক হৈ পৰিছে। চিঠিৰ গল্পটোৰ কাহিনীভাগ সংক্ষেপে ইমানেই। 3 নম্বৰ, ভূদেৱ চৌধুৰীৰ চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। উত্তৰ: বহুত দিনৰ পাছত এজন প্ৰিয় বন্ধুৰ সান্নিধ্য পালে যিদৰে মানুহৰ মন আনন্দত আত্মহাৰা হয়, একেদৰে ভূদেৱ চৌধুৰীৰ চিঠিখনে প্ৰশান্ত শৰ্মাৰ মনত আনন্দৰ জোৱাৰ তুলিছিল। তেওঁ উভতি গৈছিল অতীতলৈ। বাল্যকালত দুয়ো একেলগে কি কৰিছিল, কলৈ গৈছিল সেই আটাইবোৰ স্মৃতি ৰোমন্থন কৰি অতিশয় আনন্দিত হৈছিল। তেওঁ পৰিয়ালৰ সদস্যসকলৰ লগতে ঘৰলৈ অহা আন মানুহকো চিঠিখন দেখুৱাই বন্ধুকৰ বিষয়ে আদ্যোপান্ত বিৱৰণ দিছিল। প্ৰশান্ত শৰ্মাৰ পৰিবাৰেও চিঠিখন পাই অত্যন্ত সুখী হৈছিল। সেইকেইদিন প্ৰশান্ত শৰ্মাৰ ঘৰত কেৱল চিঠিখন আৰু বন্ধু ভূদেৱ চৌধুৰীৰ কথা। কিমান যে সুখী হৈছিল তেওঁলোক। চিঠিৰ উত্তৰ লিখিবৰ বাবে প্ৰশান্ত শৰ্মাই ভতিজাকৰ হতুৱাই এটা লেফাফাও আনিছিল। মুঠতে চিঠিখনক কেন্দ্ৰ কৰি ঘৰখনত এটি আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল। 4 নম্বৰ, আপোনজনৰ পৰা চিঠি
পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটোত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। উত্তৰ শিলভদ্ৰৰ চিঠি শীৰ্ষক গল্পটোত আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকা মধুৰতাখিনি তিনিটা চৰিত্ৰৰ যোগেদি অতি সুন্দৰকৈ প্ৰকাশ পাইছে। ভূদেৱ চৌধুৰীয়ে ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে অধীৰ অপেক্ষা কৰিছে। টিংখঙৰ পৰা বাগানৰ ডাক অনা বনোৱা আহি পাওঁতে প্ৰায় ৩ মান বাজে। কিন্তু ভূদেৱ চৌধুৰীয়ে পত্নীৰ চিঠি আহিবলগীয়া দিনকেইটা ৩ বজালৈ ধৈৰ্য ধৰি থাকিব নোৱাৰে। ৪ মাইল দূৰত্বৰ টিংখঙলৈ তেওঁ চাইকেলখন লৈ ওলাই যায়। পত্নীৰ চিঠিৰ বাবে থকা ব্যাকুল প্ৰতীক্ষাক গল্পকাৰে খুব সুন্দৰকৈ প্ৰকাশ কৰিছে। আনহাতে বাল্যবন্ধু প্ৰশান্ত শৰ্মালৈ চিঠিখন দিয়াৰ পাছত প্ৰশান্ত শৰ্মাৰ পৰা আহিবলগীয়া চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অধীৰ অপেক্ষাত থাকে। ১ মান বজাত তেওঁৰ ফালৰ পিয়নজন আহে। সেই সময়খিনিত তেওঁৰ বাবে বৰ দীঘলীয়া হয়। তেওঁ ঘড়ী চাই থাকে আৰু ১ বাজিবৰ হ'লেই বাহিৰৰ কোঠাত বহি বাটৰ ফালে দৃষ্টি নিবদ্ধ কৰি ৰাখে। ইফালে প্ৰশান্ত শৰ্মায়ো পুৰণা বন্ধু ভূদেৱ চৌধুৰীৰ চিঠিখন আকস্মিকভাৱে পাই আনন্দত আত্মহাৰা হোৱা মধুৰ পৰিৱেশটো গল্পকাৰে সুন্দৰকৈ ফুটাই তুলিছে। এইবাৰ আহিছো তোমালোকৰ ৫ নম্বৰৰ কুৱেশ্যনটোলৈ। চিঠিৰ গল্পটোৰ নামাকৰণ সাৰ্থকতা বিচাৰ কৰা। উত্তৰ প্ৰখ্যাত গল্পকাৰ শিলভদ্ৰই চিঠি গল্পটোৰ নামাকৰণৰ লগতে বিষয়বস্তুৰ ইংগিত আৰু কেন্দ্ৰীয় ভাৱ দুয়োটা কথা জড়িত হৈ আছে। গল্পটোৰ বিষয়বস্তু চিঠিক লৈ গঢ় লৈ উঠিছে। এজন ব্যক্তিয়ে তেওঁ বন্ধুলৈ চিঠি পঠিয়াই উত্তৰৰ বাবে অপেক্ষা কৰিছে। লগতে ব্যক্তিজনে ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে অধীৰভাৱে অপেক্ষা কৰাৰ কথাও কোৱা হৈছে। আনহাতে এখন চিঠি হৈ পৰিছে গল্পটোৰ কেন্দ্ৰীয় বিষয়। ভূদেৱ চৌধুৰীয়ে বন্ধু প্ৰশান্ত শৰ্মালৈ প্ৰেৰণ কৰা চিঠিখনক কেন্দ্ৰ কৰি দুখন ঘৰত উৎকণ্ঠা আৰু আনন্দৰ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা প্ৰশান্ত শৰ্মাৰ মৃত্যু হোৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চৌধুৰীৰ সেই আশাৰো মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ নবলৈ যোৱা ভূদেৱ চৌধুৰীক সকলোৱে চিঠিখনৰ কথাকে কৈছে। মাজতে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰলৈ বিভিন্ন জনৰ পৰা অহা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰত্যুত্তৰ লিখা চিঠিবোৰৰ গুৰুত্বৰ কথাও কোৱা হৈছে। এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে গল্পটিৰ নামাকৰণ সাৰ্থক হৈছে। ছাত্ৰ ছাত্ৰীসকল এইখিনিতে এটা কথা কওঁ, ইয়াত এটা লাইন দুবাৰ লিখা হৈছে, তোমালোকে ধৰিব পাৰিছে। লাইনটো তোমালোকে কাটি দিবা দেই, পঢ়ি চালে গম পাবা। ছাত্ৰ ছাত্ৰীসকল ইমানেই আছিল এই চেপ্টাৰৰ প্ৰশ্নোত্তৰসমূহ। ভিডিঅ'টো যদি চাই ভাল পাইছা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ধন্যবাদ।